নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক বিভাগীয়ভাৱে এটা কঠোৰ বাৰ্তা অৰ্থাৎ সতৰ্কবাণী দিছে, যিটো অগ্ৰাহ্য কৰিলে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাহিলী মাননি বন্ধ হৈ পৰিব। হয় বাইদেউসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে অহা 5 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব, যাৰ বাবে সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই অৰ্থাৎ AWW আৰু AWH পুনৰবাৰ দৰমহা বৃদ্ধিৰ দাবীৰে অহা 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আৰু এই আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি সঞ্চালকৰ অফিচৰ পৰা CDPO সকললৈ কৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি ন' ৱৰ্ক ন' পে ৰুলৰ কথা আছিল, সেয়া যোৱা মাহত CDPO আৰু অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ কথা শুনি ন' ৱৰ্ক ন' পে ৰুলৰ বিষয়টো উঠাই লোৱা হৈছিল আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলক মাননিৰ টকা আদায় দিয়া হৈছিল। গতিকে এইবাৰ যদি কোনোবাই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সেৱাত বাধা দি আন্দোলনত লিপ্ত হয়, তেন্তে পুনৰ ন' ৱৰ্ক ন' পে ৰুল প্ৰযোজ্য হ'ব। সেয়ে CDPO সকলক কৈছে যে স্থানীয়ভাৱে সকলোকে ন' ৱৰ্ক ন' পে ৰুলৰ কথা অৱগত কৰিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ সঞ্চালকৰ অফিচৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলক এটা কঠোৰ বাৰ্তা দিছে, যিটো বাৰ্তাৰ ফলত আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল জাঙুৰ খাই উঠিছে। কিয়নো যদি অংগনবাড়ী কৰ্মী সহায়িকাসকলে 1 ফেব্ৰুৱাৰীৰ পৰা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰে, তেন্তে সঞ্চালকৰ অফিচৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত ন' ৱৰ্ক ন' পে ৰুল প্ৰযোজ্য কৰিব পাৰে। গতিকে বাইদেউসকল, এই সন্দৰ্ভত আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা আৰু আমাৰ ৰাজ্য চৰকাৰৰ শিশু কল্যাণ বিভাগে কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া আমাৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। গতিকে বাইদেউসকল, আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।